ভাৰত ভূটান সীমান্তৰ দৰংগা মেলাত আবকাৰী বিভাগে 30,000 টকাৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। তামুলপুৰ আবকাৰী বিভাগে অবৈধ ভূটানী সুৰাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ মাজতে একাংশ অসাধু লোকে অব্যাহত ৰাখিছে ভূটানী সুৰাৰ সৰবৰাহ আৰু ৰমৰমীয়া ব্যৱসায়। ভাৰত ভূটান সীমান্তৰ দৰংগা মেলাত তামুলপুৰৰ আবকাৰী ভাৰপ্ৰাপ্ত বিষয়া বাবুল বৈশ্য আৰু 64 নং SSBয়ে এক গোপন সূত্ৰৰ পম খেদি 30 কাৰ্টুন ভূটানী সুৰা ভৰ্তি AS01 AV3167 নম্বৰৰ 4-চকীয়া বাহন এখন জব্দ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে 4-চকীয়া বাহনখনৰে ভূটানৰ পৰা কুমাৰী কাটালৈ আনি থকা অৱস্থাতে আবকাৰী বিভাগ আৰু SSBৰ লোকে সুৰাসহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। পিছত আবকাৰী বিভাগে জব্দকৃত সুৰাসহ বাহনখন আবকাৰী বিভাগৰ কাৰ্যালয়লৈ আনে। ইফালে আবকাৰী আৰু SSBৰ লোকে এগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোকজন 27 বছৰীয়া বনঝাৰ বৰ্মন বুলি জানিব পৰা গৈছে। আমাৰ SSB আৰু আমাৰ আবকাৰী দলৰ সহযোগত যৌথ অভিযান চলাই আজি এজন মানুহ ধৰিবলৈ আমি সক্ষম হওঁ। ব্ৰহ্ম জৌথাৰ প্ৰায় আনি থাকে তেনেকুৱা গোপন সূত্ৰৰ পম খেদি আজি তেওঁক ধৰিবলৈ সক্ষম হওঁ। প্ৰায় অনুমান প্ৰায় 30,000 টকাৰ মাল হ'ব। হয়, অভিযান ধাৰাবাহিকভাৱে চলি আছে বৰ্তমান আৰু সদায় চলি থাকিব। আটক কৰি আমি জেল হাজতলৈ প্ৰেৰণ কৰিম। আমি আইনমতে জেল হাজতলৈ প্ৰেৰণ কৰিম আৰু হয়। অসম আদিত্য, তামুলপুৰ।